নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো হৈছে কলাৰ বৰা বা কলাৰ পকোৰা। ইয়াত মই লৈ লৈছোঁ চেনিকল লৈ লৈছোঁ। এতিয়া লৈ লৈছোঁ মই ময়দা 2 কাপমান, চেনিকল মই 5-6টামান লৈছোঁ আৰু লৈ লৈছোঁ লগতে চুজি। ইয়াৰ পিছত মই লৈ লৈছোঁ এয়া দেখিছেনে মিহি চুজি। ইয়াৰ পিছত লৈ লৈছোঁ মই একেবাৰে চেনি, যিমানখিনি চেনিৰ প্ৰয়োজন হয় সেই চেনি লৈ লৈছোঁ আৰু অলপ পানী লৈ লৈছোঁ। এইবাৰ মই ময়দাখিনি গামলা এটা ঢালি ল'ম। দেখিছেনে গামলাত ঢালি লৈছোঁ। 2 কাপ ময়দা লৈছোঁ মই। এতিয়া লৈছোঁ আপোনাৰ চুজিখিনিও মই ময়দাৰ লগত দি দিছোঁ একেলগতে। এতিয়া এই কলৰ বাকলিখিনি মই গুচাই ল'ম। মই চেনিকল লৈছোঁ পকা। একচুৱেলি চেনিকল দিও বনাব পাৰি, জাহাজী কল দিও বনাব পাৰি, মালভোগ কল দিও বনাব পাৰি। সেইকাৰণে মই কিন্তু চেনিকলটো লৈছোঁ। আপোনালোকে যিকোনো কল ল'ব পাৰে। এতিয়া মই বাকলিখিনি এটা কলৰ চব বাকলিখিনি গুচাই ইয়াত দি ল'ম। আচলতে কি জানেনে, আগতে আইতাক যেতিয়া কৈছিলোঁ আইতা কিবা এটা খাবলৈ মন গৈছে ৰাতিপুৱা বুলি ক'লে বা গধূলি, তেতিয়া আইতাই কি কৰে ফটাফট কলটো থাকেই ঘৰত, চুজি ময়দা এইখিনিৰ লগত লৈ এটা পকৰি এটা বনাই দিয়ে। খুব টেষ্টি লাগে কিন্তু খাই গৰম গৰম। ইয়াত আপুনি কিন্তু যদি পাৰে ড্ৰাই ফ্ৰুটছো দিব পাৰে, মই আজি দিয়া নাই। আৰু মিলাওঁতে আপুনি গাখীৰ দিব পাৰে, মই আজি পানী দিয়ে মিহলাই ল'ম। এতিয়া মই কলখিনি পকা কলখিনি পিটিকি লৈছোঁ। এই ময়দা আৰু চুজিৰ লগত পিটিকি লৈছোঁ পূৰা, দেখিছেনে ভালকৈ পিটিকি লৈছোঁ। যিমান পকা কল হ'ব পিটিকিবলৈ সিমানে ভাল হ'ব। আৰু ভালকৈ মিহলাই লৈছোঁ, কোনো যাতে গোট বান্ধি নাথাকে। চবখিনি দেখিছেনে কেনেকৈ মিহলাই লৈছোঁ। এতিয়া অলপ পানী দিম, বেছি পানী নিদিওঁ। বেছি পানী দিলে কিন্তু থুপথুপীয়া হৈ যাব, ঢিলাটো বেছি হৈ যাব। সেইকাৰণে নিদিওঁ, অলপ কম পানী দি মই মিহলাই লৈছোঁ। এইবাৰ মই এইখিনি মিহলাই হৈ গ'লেই এতিয়া চেনিখিনি দি লৈছোঁ। আপোনালোকে এনেদৰে কেনেদৰে মানে কি পকৰি বনাব পাৰে প্লিজ কমেণ্টত জনাব। যদি ভাল লাগে তেন্তে আপোনালোকে প্লিজ এবাৰ কিন্তু বনাই চাব। এইটো আপুনি চাহৰ লগত আলহী আহিলেও আপুনি দিব পাৰিব। ইয়াত অলপ বেকিং পাউডাৰ যদি দি দিয়ে তেন্তে পকৰিখিনি ফুলি যায়। পানী অলপ দি চেনি দি ভালকৈ মিহলাই ল'লোঁ। ইয়াত আপুনি শুকান গাখীৰো দিব পাৰে। এবাৰ মই কেৰাহী বহাই ল'লোঁ, কেৰাহী গৰম হৈ গ'ল, ৰিফাইন তেল দি লৈছোঁ। এটাকৈ পকৰি তেলত দি দিম। দেখিছেনে এটাকৈ দি লৈছোঁ। কি ভাল লাগিছে, বহুত টেষ্টি লাগে খাই। প্লিজ এবাৰ খাই চাবচোন আপোনালোকেও। হৈ গৈছে। যিমানখিনি জুৰে সিমানখিনি দি ল'ব আপোনালোকে তেলত। এইখিনি দি ল'লোঁ। এতিয়া মই এইখিনি ওৱান ছাইড গৰম হ'বলৈ দিম, মানে ৰঙা অলপ গল্ডেন কালাৰ হ'বলৈ দিম। এইখিনি গল্ডেন কালাৰ হোৱাৰ লগে লগে মই ইপিঠি উলটিয়াই দিম। দেখিছেনে উলটিয়াই দিম। এতিয়া মই উলটাই দিছোঁ। এক পিঠি দেখিছে কেনেকৈ ৰঙচুৱা হৈ গ'ল, গল্ডেন পূৰা হৈ গ'ল। মই কিন্তু মিডিয়াম আঁচত থৈছোঁ দেই, আপোনালোকে মিডিয়ামতে থ'ব। হাই থ'লে কিন্তু জ্বলি যাব পাৰে, বেছি ক'লা হৈ যাব পাৰে। হৈ গ'ল। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব যাতে আৰু আপোনালোকে ভিডিঅ'বোৰ সোনকালে পায়। এয়া মই এটা বাটিত এইখিনি পকৰিখিনি তুলি লৈছোঁ। দেখিছে কি ভাল লাগিছে ন, একদম গল্ডেন। তেনেকৈ মই গোটেইখিনি যিমানখিনি মই পেষ্ট বনাইছিলোঁ গোটেইখিনি মই তেনেধৰণেই ভাজি লৈছোঁ। ভাজি ল'লোঁ, একদম পূৰা ব্ৰাউন কালাৰ হৈ গৈছে ন, বহুত ভাল লাগিছে ৰঙচুৱা। গোটেইখিনি মই ওপৰত দি লৈছোঁ। আপোনালোকে যদি পাৰে ন গুড় দিও বনাব পাৰে, গুড় দিও কিন্তু বহুত টেষ্টি হয়। মই আজি গুড় নাছিলে বুলি চেনি দি বনালোঁ। বাছ ৰেডি হৈ গ'ল। গৰম চাহৰ লগত গৰম কলাৰ বৰা বা কলাৰ
কলৰ পকৰি। থেংক ইউ, বাই বাই।